উত্তৰ গুৱাহাটীত লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰ। লাখপতি বাইদেউ এদিন কৌটিপতি হোৱাৰ ভৱিষ্যৎবাণী বিজুলী কলিতা মেধিৰ। বিজেপিৰ উত্তৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত অনুষ্ঠিত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি সম্প্ৰতি অসমত বিৰোধী শূন্য হৈ পৰাত ক্ষোভ প্ৰকাশ কৰে লোকসভাৰ বিজেপি প্ৰাৰ্থীজনে। মই কোৱাৰ কোনো প্ৰয়োজনেই নাই, কাৰণ বিৰোধী ঐক্য মঞ্চ তেওঁলোকে এদিন বহিব 14টা লগ হ'ব, আকৌ ৰাতিৰ ভিতৰতে তেওঁলোকে 4টা হ'ব, ৰাতিৰ ভিতৰতে তেওঁলোক 20টা হ'ব, ৰাতিৰ ভিতৰতে তেওঁলোক 0 হ'ব। গতিকে তেওঁলোকৰ নিজৰে কোনো স্থিতি নাই। গতিকে আমি আকৌ কি ক'ম? মানে আমাৰ দলৰ ইমান শক্তিশালী, আমাৰ দল ইমান ডিচিপ্লিন বেছ চলে, আৰু আমাৰ দল প্ৰতিদিনে আমাৰ নিৰ্বাচন সদৃশভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই কাম কৰি থাকে। গতিকে সেইকাৰণে মই এনে ধৰণৰ ঐক্য, এনে ধৰণৰ অনৈক্য তেওঁলোকৰ কথাবোৰ কৈ পেলাই সমালোচনা কৰা মই নাভাবোঁ আৰু। তেওঁ উল্লেখ কৰে এইবাৰ আকৰ্ষণীয় হ'ব গুৱাহাটী সমষ্টিৰ যুঁজ। গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁক বিপুল ভোটত জয়ী কৰাব ৰাইজে। গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ মূল মন্ত্ৰ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা উন্নয়নৰ ধুমুহা। হয়, আমাৰ এতিয়া মাত্ৰ বক্ৰ সমষ্টিৰ আমাৰ 4টা মণ্ডল বাকী আছে। বাকী আমাৰ প্ৰায়কেইটা মণ্ডলে আমাৰ এতিয়া সমাপ্ত হৈছে। প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত আমি এনেদৰে বহিছো আৰু মত বিনিময় কৰিছো। তেওঁলোকৰ পৰা আশীৰ্বাদ আৰু মৰম চেনেহ লৈছো। হৈছে যে গলপোচ আছে, গলকিপাৰ নাই, খেলিব লাগে। চাওক, যিহেতু আমাৰ দলে মোক প্ৰক্ষেপ কৰিছে গুৱাহাটী লোকসভাৰ নিচিনা এটা প্ৰেষ্টিজিয়াছ সমষ্টিৰ পৰা, গতিকে মই মোৰ এগৰাকী প্ৰাৰ্থী হিচাপে যিটো জোৰ লগাব লাগে মই সেইটো কৰি আছো। প্ৰতিদ্বন্দ্বীৰ কথা মই এতিয়া ভবা নাই। মই কৈছো যে মই মোৰ জোৰ লগাই পেলাই মই আগবাঢ়ি গৈছো। গতিকে প্ৰতিদ্বন্দ্বী যদি কোনোবা আহে তেতিয়াহ'লে এইটো যুঁজখন ভাল লাগিব। সমস্যা আছিল, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটো সমস্যাই কিন্তু সমাধানৰ পথত। গতিকে বহু কম সময়ৰ ভিতৰতে প্ৰতিগৰাকী গুৱাহাটীবাসীয়ে পানী পাবলৈ সক্ষম হ'ব। মণ্ডলত আমাৰ 5 নং লোকসভা সমষ্টিৰ যি মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানী আমাৰ মণ্ডললৈ আহিছিল। আজি তেখেতক আমাৰ মণ্ডলৰ পৰা সকলো মৰ্চা, সকলো বোৰ্ড প্ৰেচিডেণ্ট, সকলো বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া তেখেতক আমি উষ্ম আদৰণি জনাওঁ, আৰু তেখেতেও খুব সুখী হয়। আৰু তেখেতক আমি কথা দিছোঁ যে এতে 100% আমি ভোটত আমি আমাৰ মণ্ডলৰ পৰা জিকাই লৈ যাওঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।